Hey everyone, আজি হৈছে 2 অক্টোবৰ আৰু এতিয়া বাজিছে মৰ্নিং 7টা মান যাব ওলাইছোঁ এটা সৰু ট্ৰিপত। তো এইটো মোৰ আজিৰ OODD এটা ফ্লোৰেল ড্ৰেছ চিলেক্ট কৰি লৈছোঁ টু গিভ মি ছামাৰ ভাইব। চ' ওলাই আহিলোঁ আমি দলে বলে গৈ আছোঁ চেৰাপুঞ্জীৰ ফালে। চেৰাপুঞ্জীৰ নামটো এতিয়া চেঞ্জ হৈ পেলাই হৈ গ'ল চহৰা। চ' গৈ আছোঁ আমি চব ওলাই আহিলোঁ, লগত মাকো লৈ আহিছোঁ বিকজ মা দেউতা যোৱাৰ পাছত মই মাক থৈ তেনেকৈ ক'তো নাযাওঁ, ক'ৰবাত গ'লে মই মাক লৈয়ে যাওঁ। চ' এতিয়া আমি সোমাই গ'লোঁ পাহাৰত, লাহে লাহে গৈ আছোঁ। আজি এটা বিশেষ অকেশ্যন আছে, সেইটো কাৰণে আমি গৈ আছোঁ। বিশেষ অকেশ্যনটো হৈছে আজি মোৰ আৰু মিষ্টাৰ ৰেহমানৰ বিয়াৰ 7 বছৰ কমপ্লিট হ'ল। সুখ দুখ চব মিলাই আমি 7টা বছৰ কমপ্লিট কৰিলোঁ। চ' এইটো এটা ক্লিপ মই এড কৰি দিছোঁ, চাব দেই। মই যে 3টা প্ৰাণীৰ লগত থাকোঁ, 3টা ল'ৰা মোৰ জীৱনত আছে। এক্সপ্ৰেছনবোৰ কেনেকুৱা কিবা সুধিলে ইহঁতি কি আনচাৰ দিয়ে। চাওক, প্ৰথমটো আনচাৰ নাই, ছেকেণ্ডটো আনচাৰ নাই। এতিয়া চাব থাৰ্ডটো যিটো ডাঙৰ, তুমি ক'ত গৈ আছা? এয়া ন' এক্সপ্ৰেছন, মানে এক্সপ্ৰেছনলেছ মানুহৰ লগত মই থাকোঁ। আৰু মই মানুহজনী কি ক'ম আৰু। যি কি নহওক ব্ৰেকফাষ্ট কৰা নাই, আহি আহি নংপু পাই গ'লোঁ। আমি সোমাই দিলোঁ জিৱা ভেজত। জিৱাৰ খানা বহুত টেষ্টি হয়, জিৱা ভেজৰ। আমি আহোঁতে যাওঁতে তাতে খাওঁ। তো ব্ৰেকফাষ্টটো ইয়াতে কৰি লওঁ বুলি ভাবিলোঁ। বহি লৈছোঁ, এতিয়া আমি অৰ্ডাৰ প্লেচ কৰি লৈছোঁ আৰু খাই লওঁ। প্ৰথমতে হালকা ফুলকা খাম, বহুত ৰিচ নাখাওঁ দিয়কচোন। আৰু এতিয়া আমি ইয়াতে বহি লৈছোঁ। সেয়া বেংকাৰৰ লগত বিয়া হ'লে জীৱনটো এনেকুৱাই হৈ থাকে, মানে বন্ধ হ'লে ভেকেশ্যনত গ'লে ক'তো গ'লে শান্তি নাই। ইহঁতৰ হাততেই মোবাইলটো থাকিবই মোবাইলটো। মই অকলে নিজকে এণ্টাৰটেইন কৰি থাকিব লগা হয়। যি কি নহওক আমাৰ খানা আহি গ'ল, পুৰি চব্জি আমি তেনেকৈ ল'লোঁ। জিৱাৰ খানা বহুত ভাল হয়। আৰু যিহেতু পাহাৰত সোমাইছোঁ, এক কাপ কফিটো মাষ্ট খাবই লাগিব। আৰু এতিয়া আমি ব্ৰেকফাষ্ট কৰি পেলাই আকৌ ওলাই দিম। এটা কথা এইখিনিতে কৈ দিওঁ দেই, মোৰ ল'ৰা দুটাক লৈ পেলাই মই ক'ৰবাত ট্ৰেভেল কৰিলে মোৰ বিশেষ একো তেনেকৈ অসুবিধা নহয়, বিকজ মই ইহঁতক বহুত সৰুৰ পৰাই অলপ বাহিৰৰ খানাৰ লগত মই এডজাষ্ট কৰি থৈছোঁ। সেইটো কাৰণে মই ক'ৰবাত গ'লে মেলিলে মানে এক্সট্ৰা কৰি ইহঁতৰ কাৰণে কোনো ধৰণৰ খোৱা বোৱা পেকিং কৰিবলৈ দৰকাৰ নহয়। য'ত যেনেকৈ প্ৰভাইড কৰা যায় ইহঁতক খানা, ওপৰৱালাৰ কৃপাত ইহঁতি ধুনীয়া কৰি খাই দিয়ে। চ' সেয়ে আমি আকৌ খোৱা বোৱা কৰি ওলাই দিলোঁ। আমি চেৰাপুঞ্জীৰ ফালে গৈ আছোঁ। আমি অকণমান সোনকালে ওলালোঁ যাতে আমি তাতে গৈ পাই অকণমান এক্টিভিটিজ কৰিব পাৰোঁ। বহুতে তাৰমানে ৰাস্তাত ৰখি চাইট চিন কৰি যায়, কিন্তু আমি অকণমান বেলেগ কৰোঁ। আমি এটা ৰিজৰ্ট বুক কৰি লওঁ। আমি এইবাৰৰ কাৰণে বুক কৰিছোঁ প'ল অৰ্কিড ৰিজৰ্ট। তো তাতে গৈ পাই আকৌ দেখাম মই কেনেকুৱা কি কথা। তো ভিডিঅ'টো মই বৰ বেছি দীঘল নকৰোঁ, বিকজ মই কেইবা এটা পাৰ্টতেও বনাম। এইটো হৈছে ফাৰ্ষ্ট পাৰ্ট। তো আপোনালোকে চাই থাকিব গোটেইকেইটা পাৰ্ট। মেবি 2-3টামান পাৰ্ট হ'ব চাগে। এটা ৰুম টুৰৰ কাৰণে বেলেগকৈ এটা মানে অভাৰঅল মানে এক্সপিৰিয়েঞ্চ দি পেলাই এটা মই বনাম বুলি ভাবিছোঁ। বাকী তাতে আমি কি কৰোঁ নকৰোঁ তাৰে এটা ভিডিঅ' বনাম বুলি ভাবিছিলোঁ। আৰু এইটো হৈছে মোৰ ফাৰ্ষ্ট পাৰ্ট। আমি এতিয়া গৈ থাকোঁতে হেৰি কৰোঁ, যিহেতু আমাৰ লগত বাচ্ছা থাকে, আমি জেগাই মানে ৰৈ যাবৰ কাৰণে অকণ দিগদাৰ হয়। সেইটো কাৰণে আমি ভাল এটা ষ্টে লওঁ সদায়, লৈ পেলাই আমি তাতে গৈ পাই এনজয়মেণ্টছখিনি কৰোঁ। হাজবেণ্ডে কৈছিলে দাৰ্জিলিঙৰ ফালে যাবা নেকি, তো মই ক'লোঁ আমাৰ অসমখনেই ইমান ধুনীয়া, আমাৰ নৰ্থ ইষ্ট ইমান ধুনীয়া, তো তাতেই যাওঁ। তো এইটো আছিলে ফাৰ্ষ্ট পাৰ্ট। ছেকেণ্ড পাৰ্টটো চোৱাৰ